অসমৰ মিয়া ল'ৰা ছোৱালীৰে ভৰ্তি হৈ আছে কেৰালা বাংগালুৰু আমাৰ গোটেই অসমৰ মিয়া ল'ৰা ছোৱালী বেংগলোৰ কেৰালা সবতো ভৰ্তিয়ে হৈ আছে গৈয়ে আছে মই কেৰালাত গলে বৰপেটা কলগাছিয়া জনিয়াৰ ল'ৰা ছোৱালী লগ পাই থাকো উদ্যোগিক বিকাশ তাৰ সুযোগ আজি কোনে লৈ আছে কেৰালাত গলে মই বৰপেটা ল'ৰা ছোৱালীয়ে লগ পাই এবাৰ কেৰালাত মই কৈছো মোক আহি কৈছে দাদা আমি বৰপেটিয়া কলগাছিয়া পমুৱা মুছলমানৰ ঠাই হিন্দু ল'ৰা ছোৱালীয়ে ললে আদৰণিহে জনাব লাগে ভাৰতখনটো আমাৰে গতিকে অকল এই গোটেই সুবিধাবিলাক পমুৱা মুছলমান মানুহখিনিয়ে লোৱাৰ জাগাত যদি আমাৰ হিন্দু মানুহখিনিও লয় তাতনো বেয়া পাবলগীয়া কি আছে গতিকে হেতুটো আদৰণিহে জনাব লাগে যে আমাৰ মানুহে গৈছে বাংগালুৰুত গৈছে কাম কৰিছে 20-30 বছৰ আগতে অহা বাংলাদেশীৰ ঠাইত দাস কলিতা সকলেও সুবিধা ল'ব লাগে আমাৰ দেশত আমি নগৈ কোনে যাব এতিয়া আমাৰ দেশত কোন গৈছে যিসকল বাংলাদেশৰ পৰা আহিছিলে 20-30-40 বছৰ আগত তেওঁলোকে হায়দৰাবাদ অন্ধ্ৰপ্ৰদেশ বাংগালুৰুত গৈ সুবিধা লৈ আছে তাৰ জাগাত আমি দাস কলিতা মানুহবিলাকেও সুবিধা ল'ব লাগে একোটো বেয়া কথা নহয় শনিবাৰে জাগিৰোডৰ বিজেপিৰ জাগি ভকতগাঁও মণ্ডল কাৰ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা বিধায়ক ৰূপ শৰ্মা জিতু গোস্বামী শশীকান্ত দাস আৰু ৰমাকান্ত দেউৰী সতীৰ্থসকলৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে তাৰ পাছতেই সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে 3 আগষ্টত জাগিৰোডৰ বাবে এটা ভাল দিন হ'ব সেই দিনটোতেই টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন আৰু নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব লগতে মুখ্যমন্ত্ৰীয়ে আন বহুকেইটা বিষয়ত সাংবাদিকৰ আগত মন্তব্য কৰে মই যেতিয়া কোনোবা জিলালৈকে যাওঁ আৰু সেই জিলাত যদি দলৰ কাৰ্যালয় থাকে তেতিয়ালে আজিকালি চাহকাপ চৰকাৰৰ কাৰ্যালয়ত বহি খোৱাতকৈ মই দলৰ কাৰ্যালয়ত বহিয়ে খাওঁ আৰু ঠিক তেনেকে দুপৰীয়া যদি কোনোবা জিলাত গলো ঘূৰি আহোঁতে ভোক লাগিলে চাৰ্কিট হাউচ বা আৱৰ্ত ভৱনত সোমোৱাতকৈ আমাৰ বিজেপিৰ যেহেতু বিভিন্ন কাৰ্যালয় প্ৰতিষ্ঠা হৈছে কাৰ্যালয়ত সোমাই পেলাই চাহকাপ খাই যাব বা ৰুটি এখন খাই যাব চেষ্টা কৰোঁ আজি মৰিগাঁওলৈকে ৰহালৈকে গৈছিলোঁ ঘূৰি আহোঁতে জাগিৰোডত আমাৰ মণ্ডল কাৰ্যালয়ত সোমাই আমি সকলোৱে ৰুটি এখন খালোঁ জাগিৰোড যিহেতুকে এক উদ্যোগিক ক্ষেত্ৰলৈ পৰিণত হোৱাৰ কথা আগবাঢ়িছে ইয়াৰ পিছত কেনেধৰণে গুৱাহাটী চিটি এক্সপানশ্যনৰ 3 আগষ্ট তাৰিখৰ পৰা আমি আশা কৰিছোঁ যে টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰজেক্টত আমি ভূমিপূজন কৰিম সিদিনাখনৰ পৰাই নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব 2 বছৰৰ ভিতৰত টাটা প্ৰজেক্ট আমাৰ সম্পূৰ্ণ হ'ব আৰু এটা আমাৰ প্ৰজেক্ট আছে ভাৰত চৰকাৰক আমি এখন আঁচনি দি থৈছোঁ 500 কোটি টকাৰ জাগিৰোড আৰু গুৱাহাটীৰ মাজত কানেক্টিভিটিটো ইম্প্ৰুভ কৰাৰ কাৰণে এতিয়া ইয়াত যিটো ৰিং ৰোড হ'ব ৰিং ৰোডে এটা পৰ্যায়লৈকে আমাক কানেক্টিভিটি দিব কিন্তু বাকী কানেক্টিভিটিখিনি আৰু সুন্দৰ কৰাৰ বাবে আৰু আন সুবিধা ভাল ষ্টেডিয়াম স্কুল কলেজ এইবিলাকৰ কাৰণে আমি এখন 500 কোটি টকাৰ আঁচনি দি থৈ দিছোঁ সেই আঁচনিখনৰ অনুমোদন হ'ল জাগিৰোডত টাটা প্ৰজেক্টটো কেন্দ্ৰ কৰি বহুতখিনি সামাজিক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'ব লগে লগে আমি এইটো কথাও সচেতন যেহেতু জাগিৰোডৰ আশে পাশে আমাৰ তিৱা জনজাতিৰ লোকসকল বসবাস কৰে গতিকে আমি সম্প্ৰসাৰণটো এনেকৈও বিচৰা নাই যাতে জনজাতি লোকসকলৰ ক্ষতি হয় কেতিয়াবা কি হয় বহুত শুৱে বাৱে কাম হ'লে মানুহৰ মাটিও হেৰাই যায় সেইকাৰণে আমি সাৱধানে অলপ কৰি কামখিনি কৰি গৈ আছোঁ যাতে আমাৰ জনজাতীয় লোকসকলৰ হাতৰ পৰাও ভূমিৰ অধিকাৰ নেহেৰুৱায় আৰু ডেভেলপমেণ্টখিনি অকল সামাজিক ক্ষেত্ৰত হয় যেনেকৈ কলেজৰ হওক আমাৰ ষ্টেডিয়াম এখন হওক য'ত কোনো মানুহৰ আপত্তি নাই তেনেকুৱা ডেভেলপমেণ্ট কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ খুব একদম মহানগৰলৈকে আমি ৰাতিৰ ভিতৰতে ৰূপান্তৰ কৰিব খোজা নাই যাতে মানুহৰ মাজত কোনো এটা ক্ষোভ থাকি নাযায় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিছিল এতিয়া ভূমিপূজন হ'ব কামো আৰম্ভ হ'ব আৰু 30,000 কোটি টকাৰ এটা ইনভেষ্টমেণ্ট আৰু ইয়াৰ আশে পাশে কেইবাটাও ফৰেন কোম্পানী আহিব যোনে এই ছেমি কণ্ডাক্টৰবিলাক লৈ গৈ তেওঁলোকৰ কামত ব্যৱহাৰ কৰিব তেওঁলোকৰ বিভিন্ন অফিচো জাগিৰোডত
প্ৰতিষ্ঠা হ'ব। এটাটো টাটা হ'ল, প্লান্ট হ'ল, প্লান্টৰ লগত চাৰিওফালে বিভিন্ন কাৰ্যালয় আহিব আৰু বিভিন্ন প্লান্টত যিবিলাকে ৰ মেটেৰিয়েল দিব তেওঁলোকৰো অফিচ কাছাৰী আহিব। গতিকে টাটাক বাদ দিওঁ আৰু বহুতকেইটা প্ৰতিষ্ঠান আমাৰ জাগিৰোডৰ পেপাৰ মিল ক্ষেত্ৰত বহাৰ সম্ভাৱনা আছে। ছেটেলাইট চিটি তেনেকেই হৈ যাব। মই যিখিনি কৈছোঁ যে অলপ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'লে চিটি হৈয়ে যাব। ছেটেলাইট চিটি হ'বৰ কাৰণে গুৱাহাটীৰ লগত 2-3টা ৰাস্তা বনাব লাগিব যাতে চমুৱাই হ'ব পাৰে। আমাৰ মায়ঙেদি যোৱা ৰাস্তাটো ভাল কৰিব লাগিব, গুৱাহাটী হাইৱে ভাল কৰিব লাগিব। যোৰাবাটৰ এইখিনি যি আমাৰ পাহাৰ আছে সেই পাহাৰখিনি আমি কাটি চিধা কৰিব খুজিছোঁ ৰিং ৰোড প্ৰজেক্টত, যাতে যোৰাবাট পাৰ হওঁতে আমাক 3 মিনিটো নালাগে। অৰ্থাৎ গুৱাহাটী আৰু জাগিৰোডৰ ডিষ্টেঞ্চটো নিজে নিজে কমি যাব। যোৱাটোতো ভাল কথা। আমাৰতো ক'ব গ'লে আমাৰ গোটেই অসমৰ মিয়া ল'ৰা ছোৱালী বেংগলোৰ কেৰালা চবতো ভৰ্তিয়ে হৈ আছে, গৈয়ে আছে, কামটো কৰিয়ে আছে। আৰু এখন ভাৰতৰ যিটো বিকাশ, উদ্যোগিক বিকাশ, তাৰ সুযোগ আজি কোনে লৈ আছে? কেৰালাত গ'লে মই বৰপেটা ল'ৰা ছোৱালীয়ে লগ পাই থাকোঁ। এবাৰ কেৰালাত মই গৈছোঁ, মোক আহি কৈছে দাদা আমি বৰপেটীয়া, কলগেছিয়া, জনিয়া। ভাৰতখনটো আমাৰেই। গতিকে অকল এই গোটেই সুবিধাবিলাক কমোৱা মুছলমান মানুহখিনিয়ে লোৱাৰ জেগাত যদি আমাৰ হিন্দু মানুহখিনিয়েও লয় তাতনো বেয়া পাবলগীয়া কি আছে? গতিকে সেইটোতো আদৰণিহে জনাব লাগে যে আমাৰ মানুহে গৈছে, বাংগালোৰত গৈছে, কাম কৰিছে। চল চক্ৰান্ত কৰি চাকৰি দিম বুলি বোলে মানৱ সৰবৰাহ কৰিছে, তেতিয়া বেলেগ কথা। চাকৰি কৰিবৰ কাৰণে যদি কোনোবা ইয়াৰ পৰা মানুহ গৈছে তাততো এইটো আমি আদৰণিহে জনাব লাগে। ঘৰত ইয়াত যদি 3000 টকা ইনকাম পোৱা নাই, 20,000 টকা ক'ৰবাত গৈ কাম কৰি আছে, ভাৰতখনতো আমাৰে হয়। গতিকে আমাৰ দেশত আমি নগৈ কোনে যাব? এতিয়া আমাৰ দেশত কোন গৈছে? যিসকল বাংলাদেশৰ পৰা আহিছিলে 20-30-40 বছৰ আগত, তেওঁলোকে হায়দৰাবাদ, অন্ধ্ৰপ্ৰদেশ, বাংগালোৰত গৈ সুবিধা লৈ আছে। তাৰ জেগাত আমি দাস কলিতা মানুহবিলাকেও সুবিধা ল'ব লাগে, একোতো বেয়া কথা নহয়। জাগিৰোডৰ পৰা যুগল কিশোৰ বৰাৰ ৰিপৰ্ট, NB নিউজ।